নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আই এম ধনঞ্জয়। আজি আমি আলোচনা কৰিম আসাম জেনেৰেল নলেজ টপ মোষ্ট 50 কুৱেশ্যন। চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা এই 50টা প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিব পাৰিব আৰু ভৱিষ্যত পৰীক্ষাৰ বাবে আপোনালোকৰ উপকাৰ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰশ্ন নম্বৰ 1, গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1948 চনত। প্ৰশ্ন নম্বৰ 2, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? উত্তৰ 2013 চনত। প্ৰশ্ন নম্বৰ 3, বজৰং পুনিয়া কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ মল্লযুদ্ধ। প্ৰশ্ন নম্বৰ 4, কাক কক্ষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয়? উত্তৰ মাইট্ৰকণ্ড্ৰিয়া। প্ৰশ্ন নম্বৰ 5, কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়? উত্তৰ গোদাবৰী। প্ৰশ্ন নম্বৰ 6, বেৰি-বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয়? উত্তৰ ভিটামিন B1। প্ৰশ্ন নম্বৰ 7, ইণ্ডিকা কিতাপখনৰ লেখক কোন আছিল? উত্তৰ মেগানিচিছ। প্ৰশ্ন নম্বৰ 8, আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? উত্তৰ লাক্ষাদ্বীপ। প্ৰশ্ন নম্বৰ 9, কিমান চনত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল? উত্তৰ 10 মে 1857 চনত। প্ৰশ্ন নম্বৰ 10, শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বৰদোৱা। প্ৰশ্ন নম্বৰ 11, বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? উত্তৰ বিশ্বজিৎ দৈমাৰী। প্ৰশ্ন নম্বৰ 12, টেনিছ খেলৰ জন্মস্থান ক'ত? উত্তৰ ফ্ৰান্সত। প্ৰশ্ন নম্বৰ 13, আধুনিক কম্পিউটাৰৰ জনক কোন? উত্তৰ চাৰ্লছ বেবেজ। প্ৰশ্ন নম্বৰ 14, ভাৰতৰ বৃহত্তম মছজিদৰ নাম কি? উত্তৰ জামা মছজিদ দিল্লী। প্ৰশ্ন নম্বৰ 15, প্ৰথমে কৰোনা ভাইৰাছ ক'ত উদ্ভৱ হৈছিল? উত্তৰ উহান চীন দেশত। প্ৰশ্ন নম্বৰ 16, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ নতুন দিল্লীত 1951 চনত। প্ৰশ্ন নম্বৰ 17, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? উত্তৰ অৰুণাচল প্ৰদেশ। প্ৰশ্ন নম্বৰ 18, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে? উত্তৰ ডিব্ৰুগড় জিলাত আছে। প্ৰশ্ন নম্বৰ 19, অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে? উত্তৰ ৰহা। প্ৰশ্ন নম্বৰ 20, গুৱাহাটীত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ অসম মিহিৰ। প্ৰশ্ন নম্বৰ 21, কোনখন নগৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়? উত্তৰ যোৰহাট। প্ৰশ্ন নম্বৰ 22, অসমৰ ক'ত একমাত্ৰ সাৰ কাৰখানাটো আছে? উত্তৰ নামৰূপ। প্ৰশ্ন নম্বৰ 23, অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম কি? উত্তৰ বৰাইল পৰ্বত। প্ৰশ্ন নম্বৰ 24, বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নম্বৰ 25, আহোম ৰাজ্যত কোনে পাইক প্ৰথা প্ৰচলন কৰিছিল? উত্তৰ মোমাই তামুলী বৰবৰুৱা। প্ৰশ্ন নম্বৰ 26, প্ৰাচীন মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ তেজপুৰ। প্ৰশ্ন নম্বৰ 27, 1884 চনত যোৰহাট সাৰ্বজনিক সভা কোনে গঠন কৰিছিল? উত্তৰ জগন্নাথ বৰুৱা। প্ৰশ্ন নম্বৰ 28, বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ ৱাশ্বিংটন DC আমেৰিকাত আছে। প্ৰশ্ন নম্বৰ 29, 1903 চনত অসম এছ'চিয়েশ্যন কোনে গঠন কৰিছিল? উত্তৰ মাণিক চন্দ্ৰ বৰুৱা। প্ৰশ্ন নম্বৰ 30, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘন বসতিৰ ৰাজ্যখনৰ নাম কি? উত্তৰ অসম। প্ৰশ্ন নম্বৰ 31,
মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল উত্তৰ 8 ছেপ্টেম্বৰ 2016 চনত প্ৰশ্ন নম্বৰ 32 প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি উত্তৰ ৰাম নৱমী প্ৰশ্ন নম্বৰ 33 প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি উত্তৰ দৈনিক বাতৰি কাকত প্ৰশ্ন নম্বৰ 34 প্ৰথম অসমীয়া বলছবিখনৰ নাম কি আছিল উত্তৰ জয়মতী প্ৰশ্ন নম্বৰ 35 প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি উত্তৰ ভানুমতী প্ৰশ্ন নম্বৰ 36 দ্বিতীয় অসমীয়া বলছবিখনৰ নাম কি আছিল উত্তৰ ইন্দ্ৰমালতী প্ৰশ্ন নম্বৰ 37 ইটাখুলিৰ যুদ্ধ কিমান চনত হৈছিল উত্তৰ 1682 চনত প্ৰশ্ন নম্বৰ 38 কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল উত্তৰ 1901 চনত প্ৰশ্ন নম্বৰ 39 অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা প্ৰশ্ন নম্বৰ 40 অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায় উত্তৰ ভট্টদেৱ প্ৰশ্ন নম্বৰ 41 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন উত্তৰ মৃত্যুঞ্জয় প্ৰশ্ন নম্বৰ 42 উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল উত্তৰ অৰুণাচল প্ৰদেশ প্ৰশ্ন নম্বৰ 43 ভাৰতৰ আটাইতকৈ বেছি বৰষুণ কোন ঠাইত হয় উত্তৰ মৌচিনৰাম প্ৰশ্ন নম্বৰ 44 বৰদলৈ ট্ৰফী কিমান চনত আৰম্ভ কৰা হৈছিল উত্তৰ 1952 চনত প্ৰশ্ন নম্বৰ 45 কোনজন ৰাজনৈতিক অসমৰ লৌহ মানৱ বুলি কোৱা হয় উত্তৰ বিষ্ণুৰাম মেধি প্ৰশ্ন নম্বৰ 46 বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ জেনেভা প্ৰশ্ন নম্বৰ 47 জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা প্ৰশ্ন নম্বৰ 48 অসমীয়া নাট্য সাহিত্যৰ জনক কোন উত্তৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰশ্ন নম্বৰ 49 অসমীয়া ভাষাত ৰচিত প্ৰথম আলোচনীখনৰ নাম কি উত্তৰ অৰুণোদয় প্ৰশ্ন নম্বৰ 50 শেষৰটো প্ৰশ্ন তিষ্টা নদীৰ লগত সংযোগ হোৱাৰ পাছত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় উত্তৰ যমুনা ধন্যবাদ থেংক ইউ